মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এডুকেশ্যন আসামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7ৰ নতুনকৈ অহা গণিত কিতাপটোৰ চেপ্টাৰ 4ৰ কৰিছা অহা 4.6ৰ অংককেইটা সমাধান কৰিম। আৰু তোমালোকৰ ওচৰত জাষ্ট মোৰ এটাই ৰিকুৱেষ্ট, যদি কোনোবাই চেনেলটো নতুনকৈ আহিছা তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থবা। এতিয়া অহা প্ৰশ্নত 1 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা, যে স্তম্ভ এৰ লগত স্তম্ভ বি কাৰ চিনেৰে মিলোৱা। ইয়াত চোৱা স্তম্ভ এত কেইটামান ৰাখি দিয়া আছে, স্তম্ভ বিত কেইটামান ৰাখি দিয়া আছে। এতিয়া স্তম্ভ বিৰ ৰাখি কেইটা আমি সিম্পলিফাই কৰিব নোৱাৰো, সৰল কৰিব নোৱাৰো। চোৱা আমাৰ সদৃশ পদ নাই, এইবোৰ আমাৰ বি সদৃশ পদ আছে, ইয়াত x আছে ইয়াত y আছে, কিন্তু আমি এৰ ৰাখি কেইটা কি কৰিব পাৰো, আমি সিম্পলিফাই কৰিব পাৰো। চোৱা ইয়াত x আছে ইয়াতো x আছে, তাৰ মানে আমাৰ সদৃশ পদ আছে। সো সদৃশ পদবোৰ আমি প্লাস মাইনাস কৰি এইবোৰ সৰল কৰিব লাগিব, আৰু সৰল কৰাৰ পিছত আমাৰ কোনটো ৰাখিৰ সৈতে মিলে তাৰ সৈতে আমি কাৰ চিনেৰে মিলাই দিব লাগে। একেবাৰে ইজি হয়, চাই লোৱা। প্ৰথমটো আমাক কি দিছে, 7x + 4y - 5x। ইয়াত চোৱা 7x + 4y - 5x। এতিয়া ইয়াত x থকা পদ দুটা আছে, 7x আৰু 5x। এতিয়া 7x টো ইয়াৰ আগত কি আছে, একো নাই, মানে এইটো প্লাসৰ হয়, 7x টো প্লাসৰ হয়, আৰু 5x ৰ আগত কি আছে মাইনাস, তাৰ মানে এইটো মাইনাসৰ হয়। এতিয়া 7টা x ৰ পৰা 5টা x বাদ দিয়া, 7টা x ৰ পৰা 5টা x বাদ দিলে কেইটা x থাকিব, দুটা x থাকিব। সো 2x হ'ব, 2x আৰু y থকা পদ আমাৰ এটাই আছে, সো +4y এইটোৱে হ'ব। এতিয়া চোৱা এই 2x + 4y ক'ত আছে, 2x + 4y এইটো। সো এই প্ৰথমটোৰ সৈতে আমি এইটো মিলাব লাগিব, বুজি পালা। তাৰ পিছতটো চোৱা এইবোৰ আমি মুখে মুখে কৰিব পাৰো। চোৱা -3x আছে +4y + x, ইয়াত y থকা পদ এটাই আছে, সো আমি এই দুটাৰ মাজত প্লাস মাইনাস কৰিব লাগিব। ইয়াত মাইনাসৰ 3টা x আছে, চোৱা মাইনাসৰ 3টা x আছে আৰু প্লাসৰ আছে এটা x। এতিয়া চোৱা মাইনাসৰ 3টা x ৰ পৰা এটা x বাদ দিলে, প্লাসৰ এটা x বাদ দিলে কেইটা থাকিব, আৰু মাইনাসৰ দুটা x থাকি যাব। সো -2x প্লাস কি হ'ব 4y, -2x + 4y ক'ত আছে, -2x এইটো আছে, -2x + 4y। সো এইটোৰ সৈতে এইটো মিলিব। তাৰ পিছতটো চোৱা 2x + y - 5y। এতিয়া চোৱা x থকা পদ আমাৰ এটাই আছে, এতিয়া আমি এই দুটাৰ মাজত কৰিব লাগিব। ইয়াত +y আছে, +y মানে এটা y আছে, প্লাসৰ এটা y আছে, আৰু মাইনাসৰ কেইটা y আছে, মাইনাসৰ 5টা y আছে, মাইনাসৰ আছে 5টা y। এতিয়া মাইনাসৰ 5টা y ৰ পৰা প্লাসৰ এটা y বাদ দিলে আমাৰ কেইটা থাকিব, মাইনাসৰ আৰু 4টা y থাকি যাব। সো -4y আৰু আগত কি আছিলে 2x - 4y, ক'ত আছে 2x - 4y, এইটো চোৱা 2x - 4y। সো এইটোৰ সৈতে এইটোৱে মিলিব। আৰু এইটো চোৱা এইটো x ৰ দুটা আছে, y ৰ দুটা আছে। x ৰ দুটা কি কি আছে, প্লাসৰ আছে 5টা x, আৰু মাইনাসৰ আছে 7টা x, মাইনাসৰ আছে 7টা x। এতিয়া চোৱা মাইনাসৰ 7টা x ৰ পৰা প্লাসৰ 5টা x বাদ দিলে আমাৰ আৰু কেইটা x থাকি যাব, মাইনাসৰ থাকি যাব, মাইনাসৰ দুটা x থাকি যাব। এতিয়া -2x আহিল, আৰু আমাৰ ইয়াত চোৱা মাইনাসৰ 2y আৰু মাইনাসৰ 2y, দুয়োটা আমাৰ মাইনাসত আছে। সো -2y আৰু -2y, দুয়োটা যেতিয়া মাইনাসত থাকিব তেতিয়া আমি প্লাস কৰিব লাগিব। চোৱা 2y আৰু 2y কিমান y হ'ব, 4y। সো মাইনাসৰ 4y হ'ব, মাইনাসৰ দুটা y আৰু মাইনাসৰ দুটা y কি হ'ব, মাইনাসৰ 4টা y হ'ব। সো -2x - 4y, এইটোৰ সৈতে কোনটো মিলিব, এইটো। বুজি পালা। আৰু এতিয়া বিত চোৱা, বিটো আমি একেধৰণে কৰিব লাগিব। ইয়াত চোৱা কি আছে, 4টা m আছে, প্লাসৰ 4টা m আৰু প্লাসৰ এটা m, কেইটা m হল, টোটাল আমাৰ 5টা m হল। আৰু ইয়াত প্লাসৰ 3টা n, মাইনাসৰ এটা n। এতিয়া 3টা n ৰ পৰা মাইনাসৰ এটা n বাদ দিব লাগিব, বাদ দিলে আমাৰ দুটা n থাকি যায়। সো প্লাসৰ 5টা n আৰু প্লাসৰ দুটা n, সো 5m + 2n, 5m + 2n ক'ত আছে, ইয়াতে আছে। সো এইটোৰ লগত এইটো হ'ব। তাৰ পিছতটো চোৱা
5p প্লাছ 2q প্লাছ 3p ইয়াত চোৱা 5টা প্লাছৰ p আছে ইয়াতো প্লাছৰ 3টা p আছে সো 5টা p আৰু 3টা p কেইটা p হ'ব 8টা p হ'ব প্লাছৰ 8টা p আৰু প্লাছৰ 2টা q প্লাছ 8p প্লাছ 2q কত আছে প্লাছ 8p প্লাছ 2q এইটো 8p প্লাছ 2q তাৰ পিছৰটো চোৱা a কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা a যোগ কৰিলে আমাৰ কি হ'ব 5a হ'ব সো 5a কত আছে ইয়াত সো ইয়াৰ লগত এইটো হৈ যাব তাৰ পিছৰটো চোৱা ইয়াত কি আছে 3 এটা ব্ৰেকেট দিয়া আছে তাৰ পিছত l আছে আৰু b আছে এতিয়া এইটো ব্ৰেকেট থকাটো মানে আমি কি বুজো এইটো আমাৰ পূৰণ হৈ আছে 3 ৰ লগত এই দুটা পূৰণ হৈ আছে এতিয়া 3 ৰ লগত প্ৰথমতে এইটো পূৰণ কৰিব লাগিব আকৌ 3 ৰ লগত b পূৰণ কৰিব লাগিব সো 3 * l কি হ'ব 3l এইটো প্লাস আহিব আৰু 3 * b কি হ'ব 3b সো 3l + 3b কত আছে 3l + 3b ইয়াতে আছে আৰু এইটো চোৱা 2x + 5x কিমান হ'ব 7x হ'ব এইটো আমাৰ 7x আহিল তাৰ পিছত প্লাছৰ 3টা y মাইনাছৰ 2টা y প্লাছৰ 3টা y আছে আৰু মাইনাছৰ 2টা y এতিয়া চোৱা 3টা y ৰ পৰা 2টা y বাদ দিয়া এটা y থাকি যায় সো 7x + y 7x + y কত আছে এইটো হ'ব বুজি পালা আৰু ইংৰাজী মিডিয়ামতো এইটো চাই মিলাই দিবা ঠিক আছে এতিয়া নাম্বাৰ 2 কি কৈছে যে তলৰ চিত্ৰটোৰ সৰু বাকচবোৰত থকা পদসমূহ যোগ কৰা আৰু যোগফলটোক ৰং কৰা অংশখিনিত বীজগণিত ৰাশিত লিখা এই ইয়াত যে আমাৰ সৰু সৰু বাকচত পদসমূহ দিয়া আছে এই পদবোৰ আমি যোগ কৰিব লাগে আৰু যোগ কৰি আমাৰ যোগফল যোনটো ওলাই আমাৰ হৰল কৰি যোনটো আমাৰ বীজগণিত ৰাশি ওলাব এইটো আমাৰ এই ৰং কৰা অংশখিনিত লিখিব দিছে এতিয়া চোৱা কি দিয়া আছে 2p লোৱা প্লাস p ৰ কেইটা একেলগে লোৱা ইয়াত আছে 11p প্লাস ইয়াত 6p আছে তাৰ পিছত k টো লোৱা প্লাস 7k আছে তাৰ পিছত আছে -5k তাৰ পিছত আছে 10 - 7 প্লাস 10 - 7 এতিয়া চোৱা এইটো সিম্পলিফাই কৰা ইয়াত চোৱা p কেইটা আছে ইয়াত দুটা p আছে 11টা p আছে আৰু 6টা p আছে আৰু গোটে কেইটাৰ আগতে প্লাস চিন আছে সো প্লাস হ'ব আমাৰ এতিয়া দুটা p আৰু 11টা p কেইটা p হ'ব 13টা p হ'ব 13টা p আৰু 6টা p কেইটা p হ'ব 13 আৰু 6 কেইটা হ'ব 19টা p হ'ব 19p তাৰ পিছত চোৱা ইয়াত 7টা k আছে প্লাসৰ 5টা k আছে মাইনাসৰ এতিয়া 7টা k ৰ পৰা যদি 5টা k বাদ দিয়া কেইটা k থাকিব দুটা k থাকি যাব সো প্লাস 2k হ'ব 2k আৰু ইয়াত প্লাস 10 - 7 আৰু 10 - 7 আছে 10 - 7 কৰিলে কিমান হ'ব 3 সো প্লাস 3 এইটোৱে হ'ব আমাৰ ৰাশিটো সো এই ৰাশিটো আমি ইয়াত লিখিব লাগে সো ইয়াত লিখি দিবা 19p + 2k + 3 বুজি পালা একেবাৰে ইজি হয় এতিয়া নেক্সট ইয়াত আৰু দি আছে চোৱা bc আমি একেদৰে কৰিম ইয়াত চোৱা প্ৰথমতে m থকা কেইটা লৈ লোৱা m কি আছে আমাৰ ইয়াত 4m আছে তাৰ পিছত m আৰু কত আছে ইয়াত আছে প্লাস m ইয়াত একো নাই মানে এটো প্লাসৰ কিন্তু মাইনাসৰটো আমি মাইনাস লিখিব লাগিব সো প্লাস m তাৰ পিছত কি আছে -2m তাৰ পিছত n থকা লৈ লোৱা এবাৰ 10n প্লাস 3n তাৰ পিছত n থকা আৰু কি আছে এইটো -2n প্লাস এতিয়া সংখ্যা লৈ লোৱা সংখ্যা আমাৰ 6 আছে
প্লাছৰ 6 আছে আৰু মাইনাছৰ 5 -5 এতিয়া সমাধান কৰি দিয়া 4m + m কিমানটা m হ'ব 4টা m আৰু এটা m 5টা m হ'ব 5টা m ইয়াত লিখি লোৱা 5টা m প্লাছৰ আৰু মাইনাছৰ আছে 2টা m সো 5টা m ৰ পৰা 2টা m বাদ দিয়া কেইটা m থাকিব 3টা m থাকিব সো একেবাৰে কৰি দিলো আমি এই তিনিটা এটো কি হ'ব 3m তাৰ পিছত চোৱা আমাৰ 10টা n আছে প্লাছৰ 10টা n আৰু প্লাছৰ 3টা n টোটাল আমাৰ কেইটা হ'ব 13টা n হ'ব সো প্লাছৰ হ'ব আমাৰ 13টা n আৰু মাইনাছৰ কেইটা n আছে 2টা n সো ইয়াৰ পৰা 2টা মাইনাস কৰি দিয়া কিমান হ'ব 13টাৰ পৰা 2টা গলে 11n সো প্লাস 11n আৰু ইয়াত সংখ্যা কি আছে প্লাছৰ 6 আছে মাইনাছৰ 5 তাৰ মানে 6 - 5 কিমান হ'ব +1 সো এইটোৱে হ'ব ইয়াত লিখি দিয়া 3m + 11n + 1 তাৰ পিছত নম্বৰ C টো চোৱা x লৈ লোৱা প্ৰথমতে 2x তাৰ পিছত x আৰু কি আছে 4x আছে কটেকিটা প্লাছৰে আছে +4x + 5y + 4y + 3a + 11a এইকিটা আছে এতিয়া প্লাস কৰি দিয়া 2x + 4x কিমান হ'ব 2টা আৰু 4টা 6টা x হ'ব প্লাস 5টা y আৰু 4টা y 9টা y হ'ব প্লাস 3টা a আৰু 11টা a 14টা a হ'ব এইটোৱে হ'ব 6x + 9y + 14a বুজি পালা এতিয়া নেক্সট আহা নম্বৰ 3 কি কৈছে তলত এটা উক্তি a আনটো যুক্তি r দিয়া আছে তলৰ কোনটো শুদ্ধ ইয়াত চোৱা উক্তিটো চোৱা কি দিয়া আছে যে বীজগণিতীয় ৰাশিবোৰ বৰ্ণ সংখ্যাৰে প্ৰকাশ কৰা হয় এটো শুদ্ধ হয় বীজগণিতীয় ৰাশিবোৰ আমি বৰ্ণ সংখ্যাৰে প্ৰকাশ কৰো বৰ্ণ সংখ্যা কোনবোৰ a b c d এইবোৰে আমি কি কৰো বীজগণিতীয় ৰাশি প্ৰকাশ কৰো সো এটো শুদ্ধ উক্তিটো যুক্তিটো চোৱা সদৃশ পদবোৰৰ মাজতে যোগ বা বিয়োগ কৰিব পাৰি ইয়াত চোৱা যুক্তিটো শুদ্ধ হয় চোৱা সদৃশ পদবোৰৰ মাজতে আমি যোগ বিয়োগ কৰিব পাৰি কিন্তু এইটো যুক্তি এইটো উক্তিৰ নহয় এইটো যুক্তি এইটো উক্তিৰ ওপৰত নহয় এইটো উক্তিৰ ওপৰত শুদ্ধ নহয় কিন্তু এনে যুক্তিটো শুদ্ধ হয় কাৰণ সদৃশ পদবোৰৰ মাজতে আমি যোগ বিয়োগ কৰো সো ইয়াৰ অপচন কেইটা চাই লোৱা কি আছে a উক্তি a আৰু যুক্তি r দুয়োটাই সত্য আৰু r এর শুদ্ধ ব্যাখ্যা এইটো নহব এই দুটা ঠিকই আছে উক্তি a আৰু যুক্তি r দুয়োটাই সত্য হয় কিন্তু r এর শুদ্ধ ব্যাখ্যা নহয় b টো চোৱা উক্তি a আৰু যুক্তি r দুয়োটাই সত্য কিন্তু r এর শুদ্ধ ব্যাখ্যা নহয় এইটো শুদ্ধ হ'ব শুদ্ধ অপচন এইটো b2 যে উক্তি a আৰু যুক্তি r দুয়োটাই সত্য হয় কিন্তু r এর শুদ্ধ ব্যাখ্যা নহয় বুজি পালা কথাটো সো এইটো অপচন শুদ্ধ হ'ব আৰু ইয়াত চোৱা বীজগণিতীয় ৰাশিবোৰৰ বৰ্ণ সংখ্যাৰে প্ৰকাশ কৰা হয় ইয়াৰ যুক্তিটো কি হ'ব লাগিছিল যে বীজগণিতীয় ৰাশিবোৰ বৰ্ণ সংখ্যাৰে প্ৰকাশ কৰা হয় কাৰণ বৰ্ণ সংখ্যাবোৰ কি হয় বৰ্ণ সংখ্যাবোৰ অজ্ঞাত বা সলনি হ'ব পৰা কি হয় সংখ্যা হয় সো তাৰ কাৰণে আমি কি কৰো বীজগণিতীয় ৰাশিত বৰ্ণ সংখ্যা ব্যৱহাৰ কৰো সো হেতু যুক্তি হ'ব লাগিছিল কিন্তু ইয়াত যুক্তিটো সম্পূৰ্ণ বেলেগ আছে সো অপচন বি টো শুদ্ধ হ'ব নেক্সট আহা নম্বৰ 4 ত ইয়াতে ইংৰাজীটো তোমালোকে ইয়াত সেম হ'ব এবোৰতো কোনো লিখা নাই অকল অংকবোৰ আছে এবোৰ উঠাই লবা আৰু ইয়াত নম্বৰ 3 টো কি হ'ব নম্বৰ বি অপচনটো শুদ্ধ হ'ব both assertion a and reason r are true but reason r is not a correct explanation of assertion a
এইটো হ'ব ঠিক আছে এতিয়া আহা নম্বৰ 4 ত কি কৈছে যে তলত দিয়া বীজগণিতীয় ৰাশিবোৰক সৰলীকৃত ৰূপত লিখা এইবোৰ আমাক সিম্পলিফাই কৰিব দিছে সৰল কৰিব দিছে সো এত কি দিছে 2x plus y plus 3x plus 4y 2x plus y plus 3x plus 4y এতিয়া এইটো সৰল কৰিব লাগে ইয়াত চোৱা গোটেইটা প্লাসৰ আছে সো প্লাস হ'ব দুটা x আছে ইয়াত তিনিটা x আছে সো আমি x প্লাস মাইনাস কৰিব লাগিব সো 2x plus 3x কিমান x হ'ব 5x হ'ব 5x plus ইয়াত এটা y ইয়াত চাৰিটা y কেইটা y হ'ব পাঁচটা y এইটো হ'ব আনসার নহলে ইয়াক আৰু অলপ সিম্পলিফাই কৰিব পাৰা ইয়াত চোৱা দুয়োটাতে আমাৰ 5 আছে 5 দুটা যদি আমি কমন লওঁ 5 দুটা যদি আমি কমন লওঁ কি হ'ব ইয়াক আমি লিখিব পাৰো 5 ব্ৰেকেট এটা দি x plus y এনেদৰে লিখিব পাৰো কাৰণ এনেকুৱা থাকিলে কি আমাৰ পূৰণ বুজায় এইটো 5 to x ৰ হৈতে পূৰণ হৈ আছে আকৌ 5 to y ৰ হৈতেও পূৰণ হৈ আছে সো তোমালোকে এইখিনি লিখিলেও হৈ যাব বা ইয়ালৈকে লিখিলেও হৈ যাব দুইটাই আমাৰ শুদ্ধ হয় তাৰ পিছতটো আহা b নম্বৰ b কি দিয়া আছে b plus b তাৰ পিছত দুটা c আছে plus c তাৰ পিছত দুটা a আছে এতিয়া চোৱা ইয়াত দুটা b লিখিব পাৰো 2b b plus b 2b হ'ব plus c 2c হ'ব plus a plus a 2a হ'ব ইয়াতো চোৱা প্ৰত্যেকটোতে আমাৰ 2 আছে সো দুইটো আমি কমন লব পাৰো সো 2 ব্ৰেকেট এটা দি b plus c plus a লিখিব পাৰো ইয়াত দুইটো b ৰ হৈতে পূৰণ হ'ব c ৰ হৈতে হ'ব a ৰ হৈতে হ'ব সো এইখিনি পৰা যদি আমি দুইটো কমন লওঁ আমি ইয়াক এনেদৰে লিখিব পাৰো সো তোমালোকৰ আনসাৰ এইখিনি লিখিলে শুদ্ধ হ'ব এইখিনি লিখিলে শুদ্ধ হ'ব নাইবা ইয়াক 2 ব্ৰেকেট এটা দি এইখিনি ক্ৰম অনুযায়ী লিখিব পাৰা ইয়াত a b c d a plus b plus c হিচাপে ইয়াক লিখিব পাৰা এনেকৈ লিখিলে এইটো অলপ দেখাত ধুনীয়া দেখি বুজি পালা সো এইটো লিখিলেও হৈ যাব তাৰ পিছত চোৱা c নম্বৰত আহা কি দি আছে 7m minus 2m plus 5n minus 3n এতিয়া চোৱা ইয়াত প্লাসৰ 7টা m আছে আৰু ইয়াত মাইনাসৰ 2টা m আছে এতিয়া 7টা m ৰ পৰা 2টা m বাদ দিয়া কেইটা m থাকিব আমাৰ 5টা m থাকিব ইয়াত চোৱা প্লাসৰ 5টা n আছে আৰু মাইনাসৰ 3টা n আছে এতিয়া প্লাসৰ 5টা n ৰ পৰা মাইনাসৰ 3টা n বাদ দিয়া কেইটা থাকিব 5 ৰ পৰা 3 গলে কিমান থাকে 2 সো প্লাস 2n এইটো হ'ব নেক্সট d2 চোৱা 4a plus 5b 4a plus 5b plus 6c plus a plus b a plus b plus c এতিয়া চোৱা এইটো চাৰিটা a আছে আৰু a ক'ত আছে ইয়াত এটা a আছে চাৰিটা a আৰু এটা a কেইটা a হ'ব পাঁচটা a হ'ব সো 5a প্লাস ইয়াত b চোৱা পাঁচটা আছে ইয়াত b এটা আছে কেইটা হ'ব ছয়টা b হ'ব প্লাস ছয়টা c আছে ইয়াত c কেইটা আছে এটা আছে সো 7c হ'ব এইটো হ'ব আনসার নেক্সট চোৱা ইট কি দিয়া আছে ইউ দিয়া আছে আমাৰ দুটা প্লাসৰ দুটা ইউ দিয়া আছে তাৰ পিছত মাইনাস ইউ প্লাস ভি মাইনাস ভি এতিয়া চোৱা
ইউ কেইটা আছে ইয়াত প্লাছৰ দুটা ইউ আছে সো ইয়াক আগত দুটা ইউ হিচাপে লিখি লোৱা 2u মাইনাস ইউ আৰু ইয়াত চোৱা প্লাছৰ এটা ভি আৰু মাইনাছৰ এটা ভি তাৰ মানে কথাটো এনেকুৱা +1 আৰু -1 সো কি হ'ব আমাৰ +1 ৰ পৰা -1 গলে এটো আমাৰ 0 হ'ব সো প্লাস ভি ৰ পৰা -b গলে 0 হ'ব এটো লিখিব নালাগে এতিয়া আমাৰ এইখিনি থাকিল এতিয়া দুটা ইউ প্লাছৰ এটা ইউ মাইনাছৰ দুটা ইউৰ পৰা এটা ইউ বাদ দিয়া কি থাকিব অকল এটা ইউ থাকিব এটা ইউক আমি অকল ইউ হিচাপে লিখিব পাৰো সো এইটো হ'ব আনসার নেক্সট চোৱা f 6x plus 3y 6x plus 3y plus x plus 2y এতিয়া চোৱা ইয়াত 6টা x আৰু ইয়াত এটা x আছে সো এই দুটা প্লাস কৰিলে কি হ'ব 7টা x হ'ব প্লাস ইয়াত 3টা y আৰু ইয়াত 2টা y কেইটা y হ'ব 5টা y সো 7x plus 5y এটো आंसर হ'ব নেক্সট জি নম্বৰটো চোৱা 3s plus 4t 3s plus 4t তাৰ পিছত -s plus 2t এতিয়া চোৱা তিনিটা s আছে আৰু s কোড আছে ইয়াত আছে এটা s তিনিটা s আছে প্লাছৰ আৰু এটা s আছে মাইনাছৰ তাৰ মানে 3 - 1 3 - 1 কিমান হ'ব 2 আমরা 2s তিনিটা s ৰ পৰা এটা s বাদ দিলে দুটা x থাকে তাৰ পিছত চোৱা t আমাৰ দুইটাই প্লাছৰ আছে ইয়াত আছে 4টা t ইয়াত আছে 2টা t কেইটা t হ'ব 6টা t হ'ব সো প্লাস 6t এটো आंसर হ'ব নেক্সট চোৱা h নম্বৰটো চোৱা কি আছে 5x minus ব্রেকেট দিয়া আছে 2x minus 2y ইয়াত ব্রেকেটটো কিয় দিয়া আছে এই মাইনাসৰ কাৰণে ব্রেকেটটো দিয়া আছে মাইনাসৰে ইয়াৰ আগত থকা চিনবোৰ পূৰণ হ'ব পূৰণ হলে চিনবোৰ কি হ'ব চেঞ্জ হ'ব এতিয়া চোৱা 5x এটো 5x এ ৰাখা ইয়াত চোৱা -2 ইয়াত আমাৰ কি আছে 2x ৰ আগত কি আছে প্লাস আছে কোন নাই মানে প্লাস আছে সো এই মাইনাস আৰু এই প্লাস পূৰণ কৰিলে কি হ'ব মাইনাসে প্লাসে মাইনাস হ'ব সো -2x এতিয়া চোৱা এই মাইনাস আৰু 2y ৰ আগত কি আছে মাইনাস সো এই মাইনাস আৰু এই মাইনাস পূৰণ কৰিলে কি হ'ব প্লাস হ'ব প্লাস 2y এতিয়া ইয়া সৰল কৰি দিয়া ইয়াত প্লাসৰ 5টা x মাইনাসৰ 2টা x 5টা x ৰ পৰা 2টা x বাদ দিয়া 3টা x থাকিব আৰু প্লাস 2y এটো आंसर নেক্সট আই নম্বৰটো দেখা 9p minus p 9p minus p plus 6q minus 3q এতিয়া চোৱা প্লাসৰ 9টা p আছে মাইনাসৰ এটা p তাৰমানে 9টা p ৰ পৰা এটা p বাদ দিলে কিমান থাকে 8টা p থাকে 8p আৰু ইয়াত চোৱা প্লাসৰ 6টা q মাইনাসৰ 3টা q এতিয়া 6টা q ৰ পৰা 3টা q বাদ দিয়া কেইটা q থাকিব প্লাসৰ 3টা q থাকি যাব এটো आंसर হ'ব তাৰ পিছত চোৱা যে 8 ব্রেকেট এটা দিয়া আছে 2w plus 3x plus 4w এতিয়া চোৱা 8 টো ৰাখি দিয়া ইয়াত চোৱা w থকা পদ আমাৰ দুটা আছে এটো আগত সমাধান কৰি লোৱা এটো সৰল কৰি লোৱা দুটা w ইয়াত 4টা w এতিয়া টোটাল কেইটা w হ'ব 6টা w 6w plus 3x এতিয়া পূৰণ কৰি দিয়া এতিয়া 8 ব্ৰেকেটৰ বাহিৰত আছে তাৰ মানে 8 টো প্ৰথমতে 6 ৰ সৈতে পূৰণ হ'ব আৰু তাৰ পিছত 3x ৰ সৈতে পূৰণ হ'ব প্ৰথমতে 6w ৰ সৈতে পূৰণ হ'ব তাৰ পিছত 3x ৰ সৈতে পূৰণ হ'ব এতিয়া চোৱা 8 * 6 কিমান হ'ব 8 6 48 হয় 48 w হ'ব প্লাস 3 8 গুণে 24 24x এইটোই হ'ব आंसर নেক্সট চোৱা নেক্সট আৰু নাই ইয়াত 5 নম্বৰটো চোৱা 5 নম্বৰত কি কৈছে যে খালি ঠাই পূৰ কৰা ইয়াতে চোৱা কি দিয়া আছে 6a
প্লাস ইয়াত খালি বাকচ এটা দি আছে প্লাস 5b ইকুৱেল কিমান দি আছে 13a প্লাস 5b এতিয়া চোৱা ইয়াত আমাৰ ইয়াত 5b আছে ইয়াতো 5b আছে সো 5b আমাক না লাগে এতিয়া আমাক লাগিব কি ইয়াত কিমান আছে 13a কিন্তু ইয়াত কিমান আছে 6a এতিয়া 13a হবলৈ আৰু আমি 6 এৰ হৈতে কিমানটা a প্লাস কৰিব লাগিব 6 এৰ হৈতে কিমান a প্লাস কৰিব লাগিব 7a প্লাস কৰিব লাগিব 7a প্লাস 6a 13a হয় বুজি পালা কথাটো ইয়াত যেহেতু আমাৰ 5b আৰু 5b টো সেম হৈ আছে সো 5b টো আমি একো কৰিব না লাগে ইয়াত চোৱা ইয়াত 13a আছে কিন্তু ইয়াত আছে 6a তেন্তে আমাৰ আৰু 7টা a লাগে সো এই খালি বাকচত হ'ব 7a এটো আমি মুখে মুখে কৰিব পাৰো চোৱা ইয়াত চোৱা 12b আছে আৰু ইয়াতে চোৱা 7b plus 5b 7b plus 5b কিমান হয় 7b plus 5b 12b হয় 7টা b আৰু 5টা b মিলি 12টা b হয় সো এটো মিলিল এতিয়া ইয়াত কি হ'ব এই 8a plus 2a কৰিলে যি হয় ইয়াত লিখিব লাগিব ইয়াত 8টা a আৰু 2টা a কৰিলে কিমান হ'ব 10a সো ইয়াত হ'ব 10a বুজি পালা কথাটো তিনিটা হা ইয়াত চোৱা 7টা x আছে আৰু ইয়াত 3টা x আছে সো 7টা x আৰু 3টা x কেইটা x হ'ব টোটাল আমাৰ 10টা x হ'ব সো ইয়াত 10x হ'ব আৰু প্লাস ইয়াত চোৱা 4টা y আৰু এটা y আছে তো কেইটা y হ'ব আমাৰ 5টা y সো 5y এটো হ'ব 4 নম্বৰটো চোৱা ইয়াত চোৱা 6b ইয়াতে 6b আছে সো এটো আমি একো কৰিব না লাগে ইয়াত এই দুটা চোৱা 10a - 4a এতিয়া 10টা আছে প্লাসৰ a আৰু মাইনাসৰ আছে 4টা এতিয়া 10টা এৰ পৰা 4টা এ বাদ দিলে কিমানটা এ থাকিব 6টা এ থাকি যাব সো 6a হ'ব ইয়াত 5 নম্বৰটো চোৱা ইয়াত চোৱা ইয়াত কি আছে 3n আছে আৰু ইয়াতে কেইটা n আছে দুটা n ইয়াত 3টা n আছে ইয়াত 2টা n আছে এতিয়া 3টা n হবলৈ আমি আৰু কেইটা n যোগ কৰিব লাগিব এটা n সো 2n প্লাস কি হ'ব n 2n প্লাস n 3n হ'ব আৰু ইয়াত আছে 5m ইয়াত চোৱা 8m আছে এতিয়া 5m হবলৈ 8m ৰ পৰা আমি কি মাইনাস কৰিব লাগিব কেইটা m মাইনাস কৰিব লাগিব 3টা m মাইনাস কৰিব লাগিব সো ইয়াত হ'ব 3m 8m - 3m কি হয় 5m আৰু 2n plus n কি হ'ব 3n বুজি পালা এতিয়া নেক্সট আহা ইয়াতে চোৱা নম্বৰ 6 ত কি দিয়া আছে যে যদি m equal 5 n equal 3 হয় তেন্তে 5m plus 3n আৰু ইয়াত m plus m plus n plus m plus n plus m plus m plus n এই বীজগণিতীয় ৰাশি দুটাৰ মান সমান হ'বনে পৰীক্ষা কৰি চোৱা ইয়াত আমাৰ দুটা ৰাশি দিয়া আছে আৰু m আৰু n ৰ মান আমাক দিয়া আছে একেবাৰে ইজি হয় চাই লোৱা Number 6 solution 6 solution ইয়াত লিখিবা দিয়া আছে আৰু ইংৰাজীত লিখিলে লিখিবা given কি দিয়া আছে m equal 5 n equal 3 Therefore 5m plus 3n প্ৰথমতে আমি এটো উলিয়াম 5m plus 3n ইকুৱেল কি হ'ব সোৱা m ৰ ঠাইত m ৰ মান বহাই দিব লাগে এতিয়া 5m তাৰ মানে কি হৈ আছে 5 টো m ৰ হৈতে পূৰণ হৈ আছে সো 5 পূৰণ m ৰ মানটো বহাই দিয়া 5 প্লাস 3n আছে তাৰ মানে 3 পূৰণ n ৰ মানটো বহাই দিয়া 3 এটা কিমান হয় সোৱা 5 into 5 কিমান আহে 25 plus 3 into 3 কিমান আহে 9 এতিয়া 25 plus 9 কিমান হ'ব 34 আহে এতিয়া আমি এইটো ৰাখি চাম
কি দিয়া আছে m প্লাস m প্লাস m প্লাস n প্লাস m প্লাস n প্লাস n প্লাস m প্লাস n প্লাস m প্লাস n প্লাস m প্লাস m প্লাস n এইটো দিয়া আছে এতিয়া মানবোৰ বহাই দিয়া m ৰ মান কিমান আছে 5 প্লাস ইয়াতো 5 হ'ব প্লাস n ৰ মান কি দিয়া আছে 3 সো ইয়াত 3 হ'ব প্লাস m ৰ মান দিয়া আছে 5 প্লাস n ৰ মান 3 প্লাস m ৰ মান 5 প্লাস m ৰ মান 5 প্লাস n ৰ মান 3 এতিয়া এইকেইটা প্লাস কৰি দিয়া 5 প্লাস 5 কিমান হ'ব 10 10 plus 3 13 13 plus 5 18 18 plus 3 21 plus 5 26 plus 5 31 plus 3 34 এতিয়া সোয়া দুইটা আমাৰ সেম ওলাইছে সো देयरफॉर আমি লিখিব পাৰো দুইটা ৰাখি সমান দুইটা ৰাখি সমান আৰু ইংৰাজীত লিখিলে both expressions PRESSION both expressions are equal এখানে লিখি দিবা বুঝি পালা এতিয়া নেক্সট আহা নাম্বার 7 ত কি কৈছে সোয়া পল্লবীয়ে 5 কিলোগ্রাম আপেল আৰু 3 ডজন কমলা কিনিলে যদি প্রতি কিলোগ্রাম আপেলৰ দাম x টকা আৰু প্রতি ডজন কমলাৰ দাম y টকা হয় তেন্তে মুঠ দামক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা ইয়াত পল্লবীয়ে 5 কিলোগ্রাম আপেল কিনিছে যত আপেলৰ দাম x টকা আৰু 3 ডজন কমলা কিনিছে যত প্রতি ডজন কমলাৰ দাম y টকা হয় তেন্তে মুঠ দামক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰিব দিছে এতিয়া সোয়া এটো একেবাৰে সহজ হয় মুখে মুখে কৰা যায় 5 কিলোগ্রাম আপেলৰ দাম কিমান হ'ব প্ৰতি কিলোগ্রাম আপেলৰ দাম x টকা হলে 5 কিলোগ্রাম আপেলৰ দাম কিমান হ'ব 5 * x 5x হ'ব আৰু প্ৰতি ডজন কমলাৰ দাম y টকা হলে 3 ডজন কমলাৰ দাম কিমান হ'ব 3 * y 3y সো বীজগণিতীয় ৰাশিটো কি হ'ব 5x + 3y বুজি পালা এটো অলপমান লিখিব লাগিব সোয়া লিখাখিনি মই অলৰেডি লিখি ৰাখিছো সোয়া যে পল্লবীয়ে প্রথম লাইনটো লিখি লবা প্রথমতে যে পল্লবীয়ে 5 কিলোগ্রাম আপেল আৰু 3 ডজন কমলা কিনিছে এতিয়া প্রতি কিলোগ্রাম আপেলৰ দাম কিমান দিয়া আছে x টকা সো ইয়াত লিখি দিয়া x টকা therefore 5 কিলোগ্রাম আপেলৰ দাম কিমান হ'ব 5 পূৰণ x হ'ব 5 পূৰণ x কি হ'ব 5x টকা 5x টকা তাৰ পিছত প্ৰতি ডজন কমলাৰ দাম কিমান দিয়া আছে প্ৰতি ডজন কমলাৰ দাম y টকা therefore 3 ডজন কমলাৰ দাম কিমান হ'ব 3 ডজন কমলাৰ দাম হ'ব 3 * y 3 * y কৰিলে এটো 3y হ'ব 3y টকা এতিয়া মুঠ দাম কিমান হ'ব এই দুটা প্লাস কৰি দিলে হল 5x + 3y 5x + 3y এটা ব্র্যাকেট দি ইয়াত টকা লিখি দিবা 5x + 3y টকা therefore মুঠ দামৰ বীজগণিতীয় ৰাশি হল বীজগণিতীয় ৰাশি কোনটো হ'ব মুঠ দামৰ 5x + 3y 5x + 3y এটোৱে হ'ব এতিয়া সোয়া নেক্সট আমাক আৰু এটা প্ৰশ্ন দিয়া আছে যে প্রতি কিলোগ্রাম আপেলৰ দাম 200 টকা আৰু প্রতি ডজন কমলাৰ দাম 100 টকা হলে তেওঁৰ মুঠ কিমান টকা খৰচ হ'ব এতিয়া সোয়া এতিয়া আপেলৰ দামটো ধৰি দিছে যে প্রতি কিলোগ্রাম মানে 1 কিলোগ্রাম আপেলৰ দাম দিয়া আছে 200 টকা আৰু 1 ডজন কমলাৰ দাম দিয়া আছে 100 টকা এতিয়া দিয়া আছে খিনি প্ৰথমতে লিখি লোৱা যে দিয়া আছে প্রতি কিলোগ্রাম আপেলৰ দাম 200 টকা আৰু প্রতি ডজন কমলাৰ দাম 100 টকা
এদিকে মুঠ দাম কিমান হ'ব দেয়াৰফৰ মুঠ দাম কিমান হ'ব যেহেতু 5 কিলোগ্রাম আপেল কিনিছে সো 5 পূরণ কিমান হ'ব প্রতি কিলোগ্রামৰ দাম কিমান আছে 200 টাকা সো 5 পূরণ 200 হ'ব প্লাস আৰু কমলা কিনিছে 3 ডজন প্রতি ডজনৰ দাম 100 টাকা সো 3 ইনটু কি হ'ব 100 এটো হ'ব এতিয়া 5 পূরণ 200 কৰিলে এটো 1000 প্লাস 3 পূরণ 100 কৰিলে এটো 300 1000 আৰু 300 কিমান হয় 1300 মুঠ দাম 1300 টকা এতিয়া কি কৈছে তেওঁৰ মুঠ কিমান টকা খৰচ হ'ব সো দেয়াৰফৰ মুঠ খৰচ হ'ব 1300 টকা এটো হৈ যাব সলিউশন বুজি পালা এতিয়া ইংৰাজীত লিখিলে এনেদৰে লিখিবা যে পল্লৱী bought 5 kg of apples and 3 dozen orange. The price of apples is X per kg. Price of 5 kg apples equal কি হ'ব 5 into X equal 5X. তাৰপিছত the price of orange is Y per dozen. এতিয়া per dozenৰ দাম Y হলে therefore price of 3 dozen orange কি হ'ব 3 into Y 3y therefore total price কি হ'ব equal 5x plus 3y এই দুটা প্লাস হ'ব আৰু the total price in algebraic expression is তাৰমানে আমাক কি সুধিছে বীজগণিতীয় ৰাশিত প্ৰকাশ কৰিব দিছে total price টো so total price in algebraic expression is হ'ব 5x plus 3y ঠিক আছে আৰু আমাক নেক্সট প্ৰশ্নটো যে সুধিছে যে if the price of apples is 200 per kg and the price of orange is 100 per dozen how much will be spent in total এতিয়া সোয়া given আমাক দিয়া আছে এখানে লিখি লব লাগিব যে price of apples equal কি হ'ব 200 per kg আৰু price of orange দিয়া আছে 100 per dozen so total price কি হ'ব 5 into আমাৰ 5 kg কিনিছে পল্লৱীয়ে 5 কিলো কিনিছে so 5 kg so 5 into per kg দাম আছে 200 so 5 into 200 হ'ব প্লাস আৰু অৰেঞ্জৰ দাম আছে 100 আৰু কিনিছে 3 ডজন মানে 3 into 100 হ'ব so 5 into 200 1000 আৰু 3 into 100 300 so 1000 plus 300 1300 total amount spent কি হ'ব 1300 so ইংৰাজীত লিখিলে এনেদৰে লিখি দিবা ঠিক আছে so ভিডিওটো ইয়াতে শেষ কৰিছো আৰু যদি তোমালোকৰ এই সমাধানবোৰত যদি কোনো ধৰণৰ তোমালোকৰ ডাউট থাকে তেন্তে কমেন্টত জনাবা মই ৰিপ্লাই দিবলৈ যত্ন কৰিম